গুড মৰ্ণিং ফ্ৰেণ্ডছ। খবৰনো কি সুধিম, খবৰটো একদম বেয়া। আজি 4-5 দিন ধৰি খবৰ বেয়া। আমাৰ অসমৰ ইমান ভাল ছিংগাৰ জুবিন দা গুচি গ'ল। আমাৰ হৃদয়ত বাস কৰি আছিল জুবিন দা। জুবিন দাৰ গান নুশুনিলে আমি থাকিব নোৱাৰোঁ। কিবা মনত দুখ টেনশ্যন কিবা হ'লে আমি জুবিন দাৰ গান শুনো। গান শুনি কিনে আমি শান্তি লওঁ। আৰু সেইজন মানুহ আজি অকস্মাতে আমাৰ মাজৰ পৰা গুচি গ'ল, আমি ভাবিব নোৱাৰোঁ। আজি এনেকুৱা লাগে যে জুবিন দা বাচি আছে, এনেকুৱা লাগে যে জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল, সেইটো আমাৰ অনুভৱে নহয়। বহুত দুখ লাগি আছে মনটোত। এনেকৈ অকস্মাত জুবিন দা আমাৰ মাজৰ পৰা গুচি যাব, সেইটো ভবাও নাই, সপোনতো ভবা নাছিলোঁ। এনেকুৱা যে কিবা এটা ঘটনা হ'ব আমি সপোনতো ভবা নাছিলোঁ। আমাৰ বৰাদাও জুবিন দা বহুত অনুৰাগী আছিল। জুবিন দাৰ কাৰণে আপুনি কি ক'ব? জুবিন দাৰ কাৰণে ক'বলৈ কথা একো নাই। জুবিন দা অসমৰ প্ৰাণ আছিল। সেই প্ৰাণ এতিয়া অসমৰ পৰা দেহত নাইকিয়া হৈ গৈছে। অসমবাসীৰ কাৰণে বহুত 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 ডাঙৰ এটা সম্পদ, এটা অমূল্য সম্পদ, এটা যিটো অনাদিন কালতো কেতিয়াও পূৰা হ'ব নোৱাৰে। জুবিন দা আমাৰ বহুত প্ৰিয় আছিল। তেওঁ গান ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে তেওঁক এবাৰ গান শুনাই হয়, নহ'বা আমাৰ টোপনিয়ে নাযায়। বহুত কি ক'ম আৰু, বহুত দুখ লাগিছে। অসমবাসীৰ লগতে একো শ্বেয়াৰ কৰিব আমি পৰা নাই। ছ'চিয়েল মিডিয়াৰ পৰা আমি বহুত আঁতৰত, এই পাহাৰত আছোঁ। আমিও লেটকৈ এদিনহে পিছত গম পাইছোঁ এয়া বাতৰি। তথাপিও জয় জুবিন দা।